আজি এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি উপস্থিত থকা আমাৰ বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ উপস্থিত ছাত্ৰ ছাত্ৰীসকল সভাৰ আৰম্ভণিৰ পৰা খুব সুন্দৰ পৰিপাটি ধুনীয়াকে ইখনৰ পিছত সিখন কাৰ্যসূচী নিয়ম মাফিক আৰু পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছো। তোমালোকক উদ্দেশ্যি এখন বিদ্যালয়ত পাঠদান কৰা তোমালোকৰ শিক্ষাগুৰুৱে বহু মূল্যৱান বক্তব্য প্ৰদান কৰিছে। আগন্তুক পৰীক্ষা যে তোমালোকে সন্মুখীন হ'ব, কেনেদৰে প্ৰস্তুতি কৰিব লাগে, পৰীক্ষা কেনেকৈ অৱতীৰ্ণ হ'ব, পৰীক্ষাৰ কোঠাত সোমাই কেনেকৈ তোমালোকে নিজকে পৰীক্ষাৰ্থী হিচাপে প্ৰশ্ন কাকত আৰু বহীখনক লৈ ব্যস্ততাৰে তোমালোকৰ পৰীক্ষাটো পাৰ কৰিব, সেই সকলো বিষয় পৰিপাটিকে আটকধুনীয়াকৈ তোমালোকক তন্নভাৱে বিশ্লেষণ কৰিছে। তাৰ মাজতো মই তোমালোকক আৰু এটা কথা যোগ দিব বিচাৰিছো। মই উপদেশ বা আধ্যাত্মিক কথাৰে নহয়, যিটো বাস্তৱত ৰূপায়িত। যোৱাকালি তোমালোকক দিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ লগত টেগ হৈ থকা ভিটাৰ স্কুল সকলো পৰীক্ষাৰ্থীৰ বাবে এডমিট কাৰ্ড লৈ অনা হৈছে। ইতিমধ্যে সেই এডমিট কাৰ্ড অতি সোনকালে তোমালোকক প্ৰদান কৰা হ'ব। আজি আমাৰ কেৰাণী বিশেষ কামৰ কাৰণে সেৱাত যাবলগীয়া হোৱা হেতুকে আমি ৰেজিষ্টাৰটো মেইনটেইন কৰিব পৰা নাই। এডমিট কাৰ্ডটো কোনদিনাৰ পৰা তোমালোকক দিয়া হ'ব, খুব কম দিনৰ ভিতৰতে তোমালোকক চিংলেন ছাৰে তোমালোকৰ গ্ৰুপত দিব যে অমুক তাৰিখৰ পৰা আমাৰ স্কুলে তোমালোকক এডমিট কাৰ্ডটো প্ৰদান কৰা হ'ব। সেইমতে তোমালোক আহি পেলাই ৰেজিষ্টাৰত সহি কৰি পেলাই এডমিট কাৰ্ডটো লৈ যাবা। দেই চিংলেন ছাৰে দিব তোমালোকক। আমাৰ কেৰাণী মহোদয় নাই, তেখেত বিশেষ এটা কামৰ কাৰণে সেৱা বৰ্ডলৈ যাবলগীয়া হোৱা হেতুকে ৰেজিষ্টাৰটো মেইনটেইন হোৱা নাই। আজি তেখেত আহি সেৱা ৰেজিষ্টাৰ এডমিট কাৰ্ডৰ ৰেজিষ্টাৰটো মেইনটেইন কৰা হ'ব। তোমালোকে তাৰ নিজৰ নামৰ এগেইনষ্টত এডমিটটো লৈ যাবা। আৰু সেইটো দিন তাৰিখ তোমালোকৰ হোৱাটছএপ গ্ৰুপ আছে নহয়, ক্লাছ 10ৰ হোৱাটছএপ গ্ৰুপত চিংলেন ছাৰে তোমালোকক দিব। সকলোৱে শুনিছেনে কথাটো? শুনিছে নহয়? 2 নম্বৰ কথাটো হ'ল, আজি তোমালোকে স্কুললৈ আহোঁতে স্কুল প্ৰাংগণত এটা ডাঙৰ গাড়ী পাইছিলা নহয় জানো? ডাঙৰ গাড়ী এটা দেখিছিলা নহয় জানো? কিছুমান অভিভাৱকে মই যেতিয়া আহিছো সুধিছে যে ছাৰ আজি ক্লাছ নহ'ব নেকি? মই বোলো কিয় হ'ব? নাই, গাড়ী এখন দেখিছো, বহুত বস্তু উঠা নমা কৰি আছে, এইটো কি পিকনিক যাব নেকি? হয়, তেওঁলোকে নাজানে, কথাবিলাক নাজানে। কিছুমান অভিভাৱক হয়তো নাজানিব পাৰে, কাৰণ কি এইটো হঠাৎ বস্তুটো আহিছেতো। তেওঁলোকক মই বুজাই ক'লো বোলে নহয়, এইটো পিকনিকৰ গাড়ী নহয়, সেইটো গুৱাহাটী সেৱা বৰ্ডৰ পৰা আহিছে। ৰাতিয়ে গাড়ীখন আহি পাইছে, ৰাতি আমাৰ ইয়াতে হল কৰিছে তেখেতসকলে। আৰু পৰীক্ষাৰ বহি, তোমালোকে যে মেট্ৰিক পৰীক্ষাত বহি পেলাই যে পৰীক্ষা দিব, বহি এটা লাগিবনে নাই? সেই বহিটো আৰু OMRটো আনিছে। আৰু অসমৰ বিভিন্ন জেগাত তেওঁলোকে এইটো ডিষ্ট্ৰিবিউচন কৰিছে, অৰ্থাৎ বিতৰণ কৰিছে। আজি আমাৰ ইয়াত দি পেলাই তেওঁলোক ৱেষ্ট কাৰ্বিআংলঙলৈ যাব। তেওঁলোক আহিছে ডিমা হাছাওৰ পৰা। ডিমা হাছাও গম পায় তোমালোকে, NC হিল যে কয়, ডিমা হাছাওৰ পৰা আহি আছিলে
ৰাতিলে মই তোমালোকৰ অচিত ছাৰক ফোন কৰিছিলোঁ, তোমালোকৰ খুৰা ধনদাক মই ফোন কৰিছিলোঁ, তেওঁলোক আহি আছে, গতিকে সুবিধা এটা কৰি দিবি। তেওঁলোক আহি পেলাই যেতিয়া কুৱেশ্যন পেপাৰ কি কয় আনচাৰ স্ক্ৰিপ্টটো দি গ'ল, তাত প্ৰত্যেকটো আনচাৰ স্ক্ৰিপ্ট যেতিয়া পৰীক্ষাৰ্থী হিচাপে তোমালোক ৰুমত প্ৰৱেশ কৰিব, যেতিয়া পাব, তেতিয়া আনচাৰ স্ক্ৰিপ্টৰ এটা নম্বৰ থাকে, প্ৰশ্নৰ এটা নম্বৰ থাকে, ABCD এনেকে নম্বৰ এটা থাকিব। তোমালোকৰ এডমিট কাৰ্ড যিটো আছে তাত তোমালোকৰ ৰোল আৰু নম্বৰ দিয়া থাকিব, ৰেজিষ্ট্ৰেশ্যন এটা নম্বৰ দিয়া থাকে। ৰেজিষ্ট্ৰেশ্যন কৰিছিলা নহয় ক্লাছ 9 থাকোঁতে তোমালোকে? কৰিছা নাই? এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভুল ভ্ৰান্তি নোহোৱাকে, কথা কাটি নোহোৱাকে, কথা বুজি পাইছে? অলপ শুনিবা দেই, অলপ শুনিব, কথাটো পিছত পাতিব, কথা ধেৰ কথা পাতিবা, গোটেই জীৱন পৰি আছে কথা পাতিবৰ কাৰণে, গোটেই জীৱন পৰি আছে, কিন্তু অলপ অলপ মনোযোগ দি শুনিবা, যিটো নেকি তোমালোকৰ কাৰণে খুব কামত আহিব। বহীটোত সুন্দৰকে পৰিপাটিকে লেতেৰা নকৰাকে, কটা কাটি নকৰাকে তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো লিখিবা। এডমিট কাৰ্ডত যিটো থকা ৰোল আৰু নম্বৰ, গম পাইছে না কথাটো? ধুনীয়াকে লিখিবা, কথা বুজি পাইছেনে? খুব সুন্দৰভাৱে, কটা কাটি নকৰাকে, কাৰণ এই বস্তুটোৱে তোমালোকৰ বহি মূল্যায়ন নিৰূপণ কৰাত বহুত গুৰুত্ব প্ৰদান কৰিব। কথা বুজি পাইছেনে? যদি কথা কাটি কৰে, ভুল ভ্ৰান্তি হয়, তেতিয়াহ'লে যিজন শিক্ষাগুৰুৱে তোমালোকৰ বহীটো খুলি চাব, প্ৰথম নিজৰ নামটোকে লিখিব নাজানে, নিজৰ ৰোল নম্বৰটোকে কটা কাটি কৰি লিখিছে, নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটোকে কটা কাটি লিখিছে, ভিতৰত কি ভাল থাকিব? এটা মানে ধাৰণা এটা আহে। যদি এই ধাৰণাটো সেই বহি চোৱা ছাৰজনৰ মনত বা বাইদেউগৰাকীৰ মনত যাতে তোমালোকে ক্ৰিয়েট নকৰে, সৃষ্টি নকৰে। সুন্দৰ পৰিপাটি ধুনীয়া কটা কাটি নকৰাকে যদি বহীটো পায়, ভিতৰত যিয়ে নাথাকক, যিজন বাইদেউ বা ছাৰে বহীটো চাব, মনটো ভাল লাগিব। কথা বুজি পাইছেনে? ডেছক্ৰিপশ্যন যিটো মাৰ্ক থাকিব, পৰিপাটিকে সুন্দৰকে লিখাৰ কাৰণে হয়তো তোমাক এটা মৰম আপোনা আপুনি আহি থাকে, বোলে ছোৱালীজনী বা ল'ৰাটো খুব ডিচিপ্লিন মেইনটেইন কৰি লিখিছে, যাই নহওক ভুলেই লিখক বা ফটোই লিখক। 3 নম্বৰ কথাটো আহিছে ৰুমৰ ভিতৰত। তোমালোকে নিজৰ স্কুলত পৰীক্ষা দিবলৈ আহিছে, মই মানিছো, নিজৰ স্কুলত তোমালোকে পৰীক্ষা দিবলৈ আহিছে মানিছো, কিন্তু তোমালোকৰ লগত অন্যান্য বেলেগ স্কুলৰ পৰাও তোমালোকৰ নিচিনা ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ আহিব। সেই ল'ৰা ছোৱালী বিলাকে তোমালোকক অনুকৰণ কৰিব, কিন্তু তোমালোকক নোকোৱাকে, বোলে এই ছোৱালীজনী বা এই ল'ৰাটো এইখন স্কুলৰ, এইখন বিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰী হয়, গতিকে তেওঁলোকে চাচোন, তেওঁলোকে ইমান হুলস্থুলীয়া এটা পৰিৱেশ, তেওঁলোকে নিজেই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে। তেওঁলোকে চাচোন ইমান অভদ্ৰ ল'ৰা ছোৱালী, তেওঁলোকক চাচোন এই ধৰণৰ আচৰণ কৰিছে। এই যে বিশৃংখল মনোভাৱ, হয়তো তোমালোকে একো নকয়, আমাকো একো নকয়, কিন্তু যিটো ধাৰণা লৈ যাব, সেই ধাৰণাটো তেওঁলোকৰ বন্ধু বান্ধৱ তথা পিতৃ মাতৃক শ্বেয়াৰ কৰিব, যিটোৱে নেকি পৰৱৰ্তী সময়ত আমি এইখন বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষাগুৰু তথা এইখন বিদ্যালয়ৰ ওপৰতে প্ৰভাৱটো পৰে, যি প্ৰভাৱে আমাৰ গুণগত যিটো মানদণ্ড সেইটো নিম্নগামী কৰি তোলে। সেই পৰ্যায়ত তোমালোকে আমাক নিনিবৰ কাৰণে বাৰে প্ৰতি তোমালোকক মই আহ্বান জনাইছো, যাতে তোমালোকৰ কাৰণে আমাক কোনো এজন অভিভাৱক অভিভাৱিকা বা
কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে যাতে সমালোচনাৰ পাত্ৰ যাতে নহয় বোলে এই শিক্ষাগুৰুসকলে শিক্ষাদান কৰা ছাত্ৰ ছাত্ৰীসকল এনেকুৱা, এওঁলোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা, এই যাতে সমালোচনাটো যাতে তোমালোকে কৰিবলৈ নিদিয়ে। আৰু 4 নম্বৰ কথাটো হ'ল তোমালোকে সময়মতে, মই বিগত এই পৰীক্ষা কেইটাত দেখিছো বিশেষকে আমাৰ দক্ষিণ উজীৰ ছাত্ৰ ছাত্ৰী সৌখিনাখন টেলেণ্ট চাৰ্চ এটা পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। মই বিৰাট লজ্জিত পাইছো। তোমালোকে অনুভৱ কৰা নাই, তোমালোকে দেখা নাই, শুনা নাই, বুজা নাই, যাৰ কাৰণে তোমালোক কাউটি ঘূৰি আছে। কিন্তু আমি শিক্ষাগুৰুসকলে অলপ অনুতপ্ত হৈছে আৰু লাজো পাইছো। কি লাজ পাইছো? বেলেগ স্কুলৰ পৰা অহা সকলো ল'ৰা ছোৱালী ৰুমৰ ভিতৰত পৰীক্ষাৰ্থী হিচাপে বহি প্ৰশ্ন পাইছে, বহি পাইছে, কিন্তু তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালী দুই এটা অহা আৰম্ভ কৰিছে। সময়ৰ মূল্য বুজি নাপায়। এটা নিৰ্দিষ্ট টাইম থাকে পৰীক্ষা আৰম্ভ হ'বৰ কাৰণে, এটা সময়সীমা বান্ধি থাকে যে ইমান সময়ৰ ভিতৰত ঘটিটো বাজিব আৰু ইমান সময়ৰ ভিতৰতে পৰীক্ষাটো সমাপ্ত কৰিব লাগিব। কিন্তু সময় বুজি নাপায় সিহঁতে। পৰীক্ষা দিবলৈ আহিছে, পৰীক্ষা দিলেই হ'ল, দিব লাগে দিছে, কিন্তু উদ্দেশ্য এইটো নহয়। উদ্দেশ্য থাকিব লাগিব সফলতাৰ দিশ। সফলতাৰ দিশটো আমি উদ্দেশ্য আগত ৰাখিব লাগিব, কিন্তু লক্ষ্য হিচাপে আমি ল'ব লাগিব। তোমালোকে পৰীক্ষা দিবলৈ আহিছেতো ঠিকেই, সময়ৰ লগত কোনো সংগতি ৰখা নাই তোমালোক। সেইকাৰণে মই ৰুমে ৰুমে গৈ পেলাই বিশেষকে দক্ষিণ উজীৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে নে নাই সেইটো চাবলগীয়া হ'ল। দক্ষিণ উজীৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰী বিশেষকে আছে নে নাই সেইটো চাবলৈ মই বাধ্য হৈ গ'লো। আৰু ইনভিজিলেটৰসকলক মই ক'বলৈ বাধ্য হৈ গ'লো যে দক্ষিণ উজীৰ ছাত্ৰ ছাত্ৰী যদি ক'ৰবাত আছে বা পায়, একেবাৰে কাৰা দৃষ্টি ৰাখিব, কাৰা নজৰ ৰাখিব। মই ক'বলৈ বাধ্য হৈ গ'লো। তোমালোকৰ এডমিট কাৰ্ডত লিখা থাকিব, 2 দিনৰ ভিতৰতে আমি এডমিট কাৰ্ড বিতৰণ কৰিম। তোমালোকৰ এডমিট কাৰ্ডত সুন্দৰভাৱে লিখা থাকিব যে ইমান সময়ৰ পৰা পৰীক্ষাটো আৰম্ভ হ'ব। প্ৰথম দিনা তোমালোকে অলপ আগতীয়াকৈ আহিবলৈ চেষ্টা কৰিবা। সময় দিয়া থাকিব। সেই সময়ৰ পৰা তোমালোকে সেইদিনা অন্তত 40 মিনিট আগত বা 30 মিনিট আগত পোৱাকে বিদ্যালয়ত উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিবা। কিয় কৈ আছো প্ৰথম দিনা? সেইদিনা তুমি, আমি বাহিৰত কিছুমান লেবেল মাৰা থাকিব তোমাৰ ৰোল নম্বৰটো। সেই ৰোল নম্বৰ অনুপাতে তোমালোকে কোৱাৰি কৰিব লাগিব যে মোৰ ৰোল নম্বৰটো কোনটো ৰুমত পৰিছে। সেই ৰুমটো তোমালোকে প্ৰথমে আইডেন্টিফাই কৰিব লাগিব। আমাৰ ইয়াতে ৰুম 1 2 3 4 এনেকা হল 1 2 3 এনেকা আছে। সেই ৰুমবিলাক তোমালোকে আইডেন্টিফাই কৰিব লাগিব যে মোৰ ৰোল নম্বৰটো ধৰি লোৱা ৰুম নম্বৰ 1ত আছে। মই মানি গ'লো, মই ৰুম নম্বৰ 1ত সোমাই যোৱাৰ লগে লগে প্ৰৱেশ দ্বাৰত এটা ওলমি থাকিব যে চিট প্লান কোনটো বেঞ্চত, পৰিপাটিকে বেঞ্চবিলাক দিয়া থাকিব। এটা বেঞ্চত 2টাকে ছাত্ৰ থাকিব বা ছাত্ৰী থাকিব। তাত কোনটো নম্বৰত মোৰ ৰোল নম্বৰটো আছে সেইটো মই আইডেন্টিফাই কৰিব লাগিব। তাতো এটা সময়ৰ প্ৰয়োজন। সেই সময়বিলাক লগত লৈ পেলাই তোমালোকে পৰীক্ষা হলত প্ৰৱেশ কৰিবা। মনত ৰাখিবা, যেতিয়া তোমালোকে প্ৰথম দিনা সময়ৰ ক্ষেত্ৰতে হওক বা কিবা কাৰণত তুমি আহি থকা বাহনখন বা স্কুটিতে আহিছে বুলি ধৰি লোৱা বা টমটমতে আহিছে বুলি ধৰি লোৱা বা চাইকেলখনতে আহিছে বুলি ধৰি লোৱা, কিবা কাৰণত যদি পাংচাৰ হৈ গ'ল, কিবা কাৰণত যদি জোঁট লাগি গৈছে, তোমাৰ দেৰি হ'ব। দেৰি হোৱাৰ লগে লগে তোমাৰ মনটো উত্তেজনা বাঢ়িব। উত্তেজনা বঢ়াৰ লগে লগে তোমাৰ
পঢ়ি অহা অধ্যয়ন অহা প্ৰস্তুতি লৈ অহা তোমাৰ যিটো পঢ়া সেইটোত দেখা থাকে দেখা ধানাৰ লগে লগে প্ৰভাৱটো তোমালোকৰ খাতা যিটো আছে তাত পৰিব খাতাত পৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টটো হয়তো তোমাৰ মনে বিচৰা নিচিনা নাপাব পাৰে যাৰ কাৰণে মই তোমালোকক আজি এমাহৰ আগতে পৰীক্ষালৈ আৰু এমাহ আছে কিন্তু এমাহৰ আগতেই খকিয়াই দিছো এমাহৰ আগতেই জনাই দিছো যে তোমালোকে সময় লগত লৈ পেলাই পৰীক্ষা হলত প্ৰৱেশ কৰিবা কোন সময়ত পৰীক্ষা আৰম্ভ হ'ব তোমালোকৰ এডমিট কাৰ্ডত সুন্দৰভাৱে নিয়মাৱলীবিলাক তোমালোকৰ এডমিট কাৰ্ডৰ পিছফালে দিয়া থাকিব কথা বুজি পাইছেনে সুন্দৰভাৱে 5 নম্বৰ কথাটো হৈছে আমি যেতিয়া এনেকুৱা ধৰণৰ বিদায়ী সভা পাতিছিলো বিদায়ী ছাত্ৰ ছাত্ৰীসকলে ভাবুক হৈ পেলাই চকুৰ পানী ওলায় আৰু আমিও ইমান কঠোৰ হৈ গৈছো নৰম হ'ব পৰা নাই ইমান আমি ভাবুক হৈ যাওঁ কেতিয়াবা কিন্তু তোমালোক তাৰ জেগাত ভাবুকৰ সলনি হাঁহি ধেমালি অৰাজকতা উন্মাদতা এনেকুৱা ঠাই লৈছে কি যে হ'ব তোমালোকক মই ইমান ধুনীয়াকে কথাবিলাক কৈ আছো তোমালোকৰ বাইদেৱে খোৱা বস্তু আনি আছে যোগান কোনে ধৰিছে মই নাজানো মই ইয়াৰ আগতেও কৈছো যে মই ইয়াতে কোনো সহযোগিতা নাই খাৰুৱা ভাষণৰে বোলে সভা ভংগ কৰিব লাগে খাৰুৱা ভাষণ তোমালোকৰ উত্তৰোত্তৰ কামনা কৰি সভা ভংগ কৰিব লাগে শুভেচ্ছা প্ৰদান আশীৰ্বাদ কথা নুশুনা উন্মাদতা এটা হুলস্থুলীয়া পৰিৱেশত কি খাৰুৱা ভক্তৰ সফলতাৰ বিষয়ে মোৰ পূৰ্ব বক্তা তোমালোকৰ অসীম ছাৰে কৈছে আচাৰ ব্যাংকৰ কথা কৈছে তথাপিতো তোমালোক বুজিবলৈ চেষ্টা নকৰে মই যে কৈ আছো তোমালোকে কি জানি সেই দৰজাত হুলস্থুল লাগি আছে আচ্ছা হ'ব বাৰু মই আৰু অনৰ্থক সময় নষ্ট নকৰো গৰুৰ আগত বিন বজাই লাভ নাই নহয় জানো যিমানেই বিন বজাই সি কাণ যোগাযোগেৰে ঘাঁহ খাই থাকিব আৰু এটা কথা মনত ৰাখিবা কওঁতে কওঁতে আশীৰ্বাদ দি যাম আৰু লগতে খোকেও দিম আশীৰ্বাদ এইটো তোমালোকে জীৱনৰ গতিত আগুৱাই যাওঁতে এইটো ফাৰ্ষ্ট ষ্টেপ তাত সুন্দৰ সফলতাৰে আগবাঢ়িব পাৰে সকলোৱে সুনাম অৰ্জন কৰিব পাৰে নিজৰ লগত পৰিয়াল আৰু তোমালোকৰ চৌপাশৰ সকলো সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে মই মনৰ পৰা তোমালোকক শুভেচ্ছা আশীৰ্বাদ প্ৰদান কৰিছো যাতে তোমালোকৰ এই সফলতাৰে আমাৰ লগত স্কুলখনে যাতে সুনাম অৰ্জন কৰি এই চহৰখনত অলপ জিলিকি তোলাত স্কুলখনে দক্ষিণজা হাইস্কুলখনে নিজৰ নাম জিলিকি ৰখাত তোমালোকে যাতে অৰিহণা যোগায় তাৰ কাৰণে আশীৰ্বাদ প্ৰদান আৰু সকীয়াই দিব বিচাৰিছো এইটো আহি থকা 10 তাৰিখ যিটো পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ শুনিছানে পৰীক্ষা কেতিয়া কেতিয়া নহয় নহয়
ভুল শুনিছে ভালকে ক নহয় দুদিন দিছে নেকি মই শুনিছিলো এপ্ৰিলৰ 10 তাৰিখ বুলি এপ্ৰিলৰ 10 তাৰিখ বুলি মই শুনিছিলো ফেব্ৰুৱাৰী 10 খাটাং আছে নেকি পাক্কা চিয়ৰ তাৰমানে এপ্ৰিলৰ 10 তাৰিখটো ফেক হয় ঠিক 2 ফেব্ৰুৱাৰী 10 তাৰিখ যিহেতু তোমালোক আহিব প্ৰথম পৰীক্ষা কি আছামিজ তাৰমানে MIL নহয় নেকি MIL নেকি নহয় নহয় কম কম চাবি সেইদিনা পৰীক্ষা দিবলৈ আহোঁতে আগবেলা আছে নে পিছবেলা আছে পৰীক্ষা কি 12টাৰ পৰা পৰীক্ষা 12টা নহয় সঁচা নে তোমালোকে কেইটা বজাত পোৱাকে আহিব লাগিব ৰুম কিন্তু মই 20 মিনিট আগতে খুলি দিম 20 মিনিট আগত ৰুম খুলি দিম হ'ব তাৰমানে পৰীক্ষাৰ প্ৰস্তুতি অলপ চলপ আহি গৈছে নহয় কিন্তু এটা মূল্যৱান এটা বস্তু আছে তোমালোকে কম বস্তু নহয় এই যে গামোচা দিছে কলম দিছে ছাৰ বাইদেউসকলক তোমালোকে পঠাইছে তোমালোকৰ ছাৰ বাইদেউসকলৰ হাতত AI মাৰ্কটো আছে IA মাৰ্ক যিটো আছে ইণ্টাৰনেল এছেছমেণ্ট বুলি কয় পৰ্টেলত দিব লাগিব এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ 13 তাৰিখ আজি কিমান তাৰিখ 9 তাৰিখ 13 তাৰিখৰ ভিতৰত এইটো পৰ্টেলত সোমাই পেলাই সমাপ্ত কৰিব লাগে বুলি তোমালোকৰ এটা প্ৰেক্টিকেল এক্সাম আছে স্পোকেন ইংলিছ দিছে না সবে দিছে স্পোকেন ইংলিছ সবে দিছে ভাল হৈছে স্পোকেন ইংলিছটো তাত মাৰ্কটো এড হয় তোমালোকৰ প্ৰেক্টিকেল এক্সাম আছে আজি কালি ভিতৰতে ডেটটো আহি যাব প্ৰেক্টিকেল এক্সামৰ তাৰমানে ধৰি লোৱা তোমালোকে ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব বুলি কৈ আছিলে যে তাৰ আগতে প্ৰেক্টিকেল এক্সাম আহি আছে কালি পৰহিৰ পৰা তোমালোকৰ এইটো নটিছটো পাই যাব প্ৰেক্টিকেল এক্সাম আৰম্ভ হোৱা মানে ধৰি লোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষা চালু কথা বুজি পাইছে গতিকে তোমালোকে ধৰি ৰাখা যে আজি আমি যিটো উদ্দেশ্যত আমি পঢ়িলো তাৰ পৰা আমি বুজি পালো যে অমুক তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব ইমান সময় যাব লাগিব ইমান সময়ৰ ভিতৰত আমি আগতীয়াকৈ ইমান বজাত আমি পাব লাগিব আমি সন্মুখত থকা বৰ্ডটো চাই পেলাই আমি আমাৰ নিজৰ ৰুমটো চিনাকি কৰিব লাগিব ৰুমৰ লগত চিনাকি হোৱাৰ পিছত আমি ৰুমত সোমাই পেলাই নিজৰ বেঞ্চটো আইডেণ্টিফাই কৰিব ক'ত বহি ঠিক আছে লগতে এডমিট কাৰ্ড 2 দিনতে পাই যাব তোমালোকে চিংলেন ছাৰে তোমালোকৰ হোৱাটছআপ গ্ৰুপত দিব 2 নম্বৰতে প্ৰেক্টিকেল এক্সাম যিটো ক'লো সেই প্ৰেক্টিকেল এক্সামটো আজিকালি ভিতৰতে তোমালোকে পাই যাবা সেইমতে পৰীক্ষা দিবলৈ প্ৰেক্টিকেল এক্সাম আৰু এটা কথা ক'ব দিছে তোমালোকৰ কমল ছাৰে আজি পৰিৱেশে কয় সন্মান এটা হ'ব পৰীক্ষা আজি পৰিৱেশে কয় বিশৃংখল হ'ব তোমালোকক কমল ছাৰে ক'ব দিছে যে নিজৰ স্কুল বুলি যাতে তোমালোকে কোনো ধৰণৰ ইয়াতে বিশৃংখলা যাতে
সৃষ্টি নহয়। যোনে বিশৃংখলা কৰিব, নিয়ম অনুবৰ্তিতা ভংগ কৰিব, নিজৰ আৰু পৰ বুলি কোনো কথা নাই, চব এক্সপেক্ট। কথা বুজি পাইছেনে কি কৈ আছো? খেদাই দিয়া হ'ব। নিজৰ আৰু পৰ বুলি কোনো কথা নাই। সিদিনাখন অসীম ছাৰক মই কৈছো কথাটো, তোমালোকে শুনি ল'বা। অসীম ছাৰক মই কৈছো যে নিজৰ আৰু পৰ বুলি কোনো কথা নাই, ভুল ভুল, বেয়া বেয়া। যিজন ছাত্ৰ আমাৰ স্কুলৰে হওক, বেলেগ স্কুলৰে হওক, যদি কোনোবাই বিসংগতি কৰিছে, বেয়া কাম কৰিছে বা বিশৃংখল সৃষ্টি কৰিছে, নিয়ম অনুবৰ্তিতা ভাঙি দিছে, এক্সপেক্ট পৰীক্ষা হলৰ পৰা খেদাই দিম কৈছো মই। গতিকে তোমালোকে সাৱধান হবা। এতিয়া ফটো শেষত মই মোৰ ফালৰ পৰা যিখিনি বক্তব্য তোমালোকক দিবলগীয়া আছিল, সকলো মেছেজ তোমালোকক দিলো। খালি ফলো কৰিবা। আৰু ইয়াকে কয় মই মোৰ বক্তব্য সামৰিলো আৰু আজি এই সভা ভংগ বুলি মই ঘোষণা কৰিম। ইয়াৰ পিছত তোমালোকে অসীম ছাৰে ল'ৰা ছোৱালীবিলাক বাহিৰত যিখিনি আছে গোটেইখিনি সোমাই আছোন। ক্লাছ 9 আৰু 10 যিখিনি আছে গোটেইখিনি সকলোখিনি সোমাই আহা। আমাৰ শিক্ষকৰ ফালৰ পৰা তোমালোক কিবা এটা লঘু আহাৰ দিয়া হ'ব। নহ'লে ক্লাছ 10ৰ সকলোৱে কিবা এটা ক'লে, কিন্তু মই অকণমান কথা এটা কওঁ, পাহৰি গৈছে বোলে কোনোবাই। তোমালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব তাৰ ওপৰত নিৰ্দিষ্ট নাম্বাৰ থাকে, গ্ৰেড এটা থাকে, ABCD। সেই ABCD টো তোমালোকৰ এনচাৰ শ্বীটত লিখিব লাগে। কিন্তু এইটো পাহৰি যাবা, এইটো ভুল প্ৰায় মানে হৈ আছে আগতে, এইটো নিলিখে, ভুল কৰি দিয়ে। ভালকে চাই পেলাই তোমালোকে এইটো লিখিবা। চব থাকোঁতে মই কথাটো কৈ দিছোঁ, পিছত ক্লাছত কিবা পাহৰি যাবাগৈ। ঠিক আছে?